আকৌ জেলতো পঠাই দিয়ে বোলে अब क्या होगा हमको वो समझ में नहीं आ रहा কি টুপি পিন্ধাইছে বাজি গ'ল ভিক্টৰ দাক কি ক'ব অসমৰ ৰাইজে গম পাব লাগে সেইকাৰণে কৈছো সেশনটো সবে শেয়াৰ মাৰ যাতে উই এটলিষ্ট দ্য পিপল অফ আসাম শুড নো ন যে আমাৰ মানে টাইমিঙৰ মানে একো হেৰি নাই মানে টাইমিঙৰো মানে ভ্যালু নাই মানে অসমত সিএম এটাই কোৱা কথা ভাই সিএম এটাই কৈছে যে মই 6টা বজাত ৰিপৰ্ট দিম মই সালা যদি কম 7টাত ক্লাছ দিম মই 7টাত ক্লাছ দিম ভাই কথাটো এনেকুৱা ধৰণৰ সিএম এটাই কৈছে সিএম ভাই এটা ৰাজ্য মানে ইউ আন্ডাৰষ্টেণ্ড দ্য ষ্টেট অফ আসাম ব্ৰো সিএম এটাই কৈছে মই 6টাত ৰিপৰ্ট দিম अभी तक ৰিপৰ্ট नहीं आया पता ফ্লপ হল নেকি ভিক্টৰ দা আপোনাৰ মতামত কি মইতো নাজানো ভাই ফ্লপ হৈছে নে কি হৈছে এটো জাস্ট খবৰ এটা ল আৰু তথাপি কি হল এসআইটি ৰিপৰ্ট কেনেকুৱা ফাকিবাজ নেকি হা কি টুপি পিন্ধাইছে টুপি এসআইটি ৰিপৰ্ট দিয়া নাই ৰিপৰ্ট আহে নাই নতুনত্ব একো নাই কি কয় বে ঘৰ এৰিব নে কি আজি হা কিয় 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 জনাবচোন হা দিয়ক দিয়ক মানে একো গৰম খবৰ নাই ন এতিয়ালৈকে হা 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 ঠিক আছে এসআইটি রিপোর্ট और टाइम लगेगा ब्रो इट विल टेक सम टाइम it will take some time bro এসআইটি রিপোর্ট অলপ টাইম লাগিব বলে আমি সপ্তাহলৈকে অপেক্ষা কৰিছিল ন অসমৰ লাইক দাদা আপনার নতুন গান কিবা নট ওয়ার্কিং অন এনি সং বলে এসআইটি রিপোর্ট এতিয়ালে 6টা 6 হল নেকি মোৰ ঘড়িত তো 6টা 6 বেলেগৰ ঘড়িত নাজানো আৰু আমি দুখিয়া মানুহ আমাৰ ঘড়িবিলাক অলপ দেৰি দেৰিকৈ চলে মানে আৰু বাকি আমাৰ দল সংগঠন যিবিলাকে মানে লাগি আছিল তেওঁলোকে এট লিষ্ট মানে এসআইটি ৰিপোৰ্টটো বিচাৰিব লাগিছিল আজি হয়নে they should have asked for the SIT report কি হবো SIT is like answerable bro special investigation task force ইহঁতৰ অৱস্থাটো কি হবো আৰু সেশনটো মানুহবিলাকে অভিজিত তালুকদাৰ দাদা আপোনাৰ কন্টাক্ট নাম্বাৰটো মোক লাগে এটা ইম্পৰ্টেন্ট কথা আছিল আপুনি দাদা মোৰ বহুত প্ৰিয় প্লিজ নাম্বাৰটো দিবচোন মোৰ নাম্বাৰটো আছে সবৰ তাতে কাবাৰ তাত নাম্বাৰটো আছে যদি এবাৰ প্লিজ নিউজ লাইভত চাব নৰি বা কি একদম নিউজ লাইভত চাই কি লাভ মই এটা কথা কওঁ মুৰে নিউজ চেনেল মুৰে নিউজ মই ভাল বজাম নে বেয়া বজাম সঁচা কথা কৈছোন মুৰে নিউজ চেনেল ঠিক আছে মুৰে নিউজ মই ভাল বজাম নে বেয়া বজাম তো ইমানতো মূৰ্খটো কোনো নহয় ন হা yes মূৰ্খটো কোনো নহয় আমি নে মূৰ্খ ডেফিনেটলি আমি মূৰ্খ নহয় এটলিষ্ট উই দ্য পিপল আৰ নট মূৰ্খ আজি ভিক্টৰ দাৰ দৰে চলা এটা কিনি আনিছিলো তাত কি ক'লে ভিক্টৰ দাৰ দৰে চলা এটা কিনি আনিছিলো কি হ'ল তাৰপিছত ভিক্টৰ দাৰ দৰে চলা এটা কিনি আনিছিলো তাৰ চিনেমাখন চাবৰ বাবে আজি ছয়টাৰ চিনেমাখন চাবৰ কাৰণে মোৰ চলা কি আৰু মই হিন্দু প্লাস মুসলিম মা কামাখ্যা ইনশাআল্লাহ ভিক্টৰ সেইটো মই সদায় কওঁ দাদা আপোনাক লগ কৰিবলৈ বহুত মন আছে থ্যাংক ইউ ৰিহান চৌধুৰী তহঁতে সেশনবোৰ শেয়াৰ নকৰ কিয় মানে পইচা যায় নেকি তহঁতৰ সেশন শেয়াৰ কৰিবৰ কাৰণে ভিক্টৰ দা বীৰ লাচিত খানা অসমক ভাল পায় নে বেয়া পায় চা ভাই মই কাবাক ভাল পালে মই কাবাক বেয়া পালে কিবা লাভ আছে নেকি মইতো সিঙ্গেল থাকা মানুহ ভাই মই কাবাক ভাল পাইও কি লাভ হ'ব মই কাবাক বেয়া পাইও কি লাভ হ'ব টিআৰপি সংগঠন এইবিলাক গম পাইছ না কোনবা যদি টিআৰপিত চলি আছে চলি থাকিব দে বলো 6টা বাজি গ'ল ভিক্টৰ দা কি ক'ব অসমৰ ৰাইজে গম পাব লাগে সেইকাৰণে কৈছো সেশনটো সবে শেয়াৰ মাৰ যাতে উই এটলিষ্ট দ্য পিপল অফ আসাম শুড নো ন যে আমাৰ মানে টাইমিঙৰ মানে একো হেৰি নাই মানে টাইমিঙৰো মানে ভ্যালু নাই মানে অসমত সিএম এটাই কোৱা কথা ভাই সিএম এটাই কৈছে যে মই 6টা বজাত ৰিপৰ্ট দিম মই সালা যদি কম 7টাত ক্লাছ দিম মই 7টাত ক্লাছ দিম ভাই
কথাটো এনেকুৱা ধৰণৰ CM এটা কৈছে CM ভাই এটা ৰাজ্য মানে ইউ আন্ডাৰষ্টেণ্ড দ্য ষ্টেট অফ আসাম ব্ৰ CM এটা কৈছে মই 6টাত ৰিপৰ্ট দিম अभी तक रिपोर्ट नहीं आया पता नहीं আকৌ জেলতো পঠাই দিয়ে বোলে अब क्या होगा हमको वो समझ में नहीं आ रहा है